হেল্ল' ফ্ৰেণ্ডছ, পুনৰবাৰ এটা নতুন তথা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি সাইননিম আৰু এণ্টনিমৰ ওপৰত আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিমানখিনি কুৱেশ্যন আলোচনা কৰিম, গোটেইখিনি কুৱেশ্যন এক্সাম পইণ্ট অফ ভিউৰ পৰা খুবেই ইম্পৰ্টেণ্ট আৰু চিলেক্টেড কুৱেশ্যনছ হয়। সাইননিম আৰু এণ্টনিমৰ ওপৰত এইটো দ্বিতীয়টো ভিডিঅ'। যদি প্ৰথম ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত তাৰ লিংকটো মই দি দিছোঁ, তাৰ পৰা চাব পাৰে। আহক আমি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, চুজ দ্য এণ্টনিম অফ দ্য গিভন ৱৰ্ড। এণ্টনিম মিনছ বিপৰীত মিনিং থকা শব্দ, আৰু সাইননিম মিনছ হ'ল ছেম মিনিং থকা, অৰ্থাৎ একে মিনিং থকা। প্ৰমোট মানে কি হয়? আমি সাইননিম বা এণ্টনিম যিয়ে নলওঁ কিয় আমি ৱৰ্ডকেইটাৰ মিনিংটো জানি লোৱাটো খুবেই ইম্পৰ্টেণ্ট হয়, কাৰণ তাৰ মিনিংটো জানিলেহে আমাৰ তাৰ ছেম মিনিং থকা বা অপজিট মিনিং থকা ৱৰ্ডকেইটা আমি উলিয়াব পাৰিম। প্ৰমোট মানে হয় যে ছাপৰ্ট কৰা, এনকাৰেজ কৰা, উৎসাহিত কৰা। গতিকে তাৰ এণ্টনিম সুধিছে, বিপৰীত হ'লে কি হ'ব? আমি অপশ্যনকেইটা যদি চাওঁ, অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, ডিছকৰেজ। ডিছকৰেজ মানে নিৰুৎসাহিত কৰা। কুৱেশ্যন নম্বৰ 2, চিলেক্ট দ্য মষ্ট এপ্ৰপ্ৰিয়েট এণ্টনিম অফ দ্য আণ্ডাৰলাইন ৱৰ্ড ইন দ্য গিভন চেণ্টেন্স। এই বাক্যটো দিয়া আছে, হেনৰি ইজ ছ' ছাৰ্ভাইল ডেট আদাৰ পিপুল টেক এডভান্টেজ অফ হিম। এতিয়া এই ছাৰ্ভাইলত যিহেতু আণ্ডাৰলাইন দিয়া আছে, ছাৰ্ভাইল মানে কি আমি সেইটো জানিব লাগিব। তাৰ কি সুধিছে? এণ্টনিম সুধিছে। ছাৰ্ভাইল মানে হৈছে সহজ সৰল বা বেলেগৰ কথা মানি চলা, সহজতে মানি চলা, সেইটো হ'ল ছাৰ্ভাইল। এতিয়া যদি তাৰ ওলোটাটো লাগে, আমাক এণ্টনিম লাগে, এণ্টনিম হ'লে কি হ'ব? আমি যদি অপশ্যনকেইটা চাওঁ, অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, এৰগেণ্ট। এৰগেণ্ট মানে হৈছে চেলফিছ বা অহংকাৰী। কুৱেশ্যন নম্বৰ 3, চিলেক্ট দ্য এণ্টনিম অফ দ্য গিভন ৱৰ্ড। এম্প্লিফাই। এম্প্লিফাই মানে কি হয়? কোনো নিৰ্দিষ্ট বস্তু বা পৰিস্থিতি এটাক হিচাপতকৈ বেছি বঢ়াই দিয়া বা বঢ়াই কোৱা, তেনেকুৱা বুজায় এম্প্লিফাইটোৱে। এতিয়া তাৰ এণ্টনিম হ'লে তাৰ বিপৰীতটো কি হ'ব? তাৰ বিপৰীতটো হ'ব অপশ্যন নম্বৰ ডি, কাৰ্টেল। কাৰ্টেল মানে কি হয়? এইটো ৰিডিউচ কৰা, কোনো এটা বস্তু এটা লেভেলটোত কি কৰা? ৰিডিউচ কৰি দিয়া, কমাই দিয়া। ৰিডিউচ দ্য লেভেল অফ ছামথিং মানে যিকোনো বস্তু এটাৰ স্তৰটো কি কৰা? কমাই দিয়া। এম্প্লিফাই মানে আছিল এইটো বঢ়াই দিয়া, আৰু চাৰ্টাইল মানে হ'ল কমাই দিয়া। এইটো মনত ৰাখিব। কুৱেশ্যন নম্বৰ 4, চিলেক্ট দ্য সাইননিম অফ পিলফাৰ। পিলফাৰৰ কি সুধিছে আমাক? সাইননিম মানে সমাৰ্থক শব্দ। এতিয়া পিলফাৰ মানে কি হয়? পিলফাৰ মানে হৈছে চুৰি কৰা বা কম মূল্যৰ বস্তু। চুৰি কৰা বা কম মূল্যৰ বস্তু হ'ল পিলফাৰ মানে। গতিকে তাৰ সমাৰ্থক শব্দ কি হ'ব? যদি আমি অপশ্যনকেইটা চাওঁ তেতিয়া দেখা পাম যে অপশ্যন নম্বৰ চিত কি দিয়া আছে? ষ্টিল। ষ্টিল মানে কি? চোৰ বা চুৰি কৰা। কুৱেশ্যন নম্বৰ 5, চিলেক্ট দ্য সাইননিম অফ দ্য গিভন ৱৰ্ড। টাৰ্বুলেণ্ট। টাৰ্বুলেণ্ট মানে কি হয়? টাৰ্বুলেণ্ট মানে হয় অস্থিৰ বা অশান্তি, এইটো বুজায়। গতিকে তাৰ সাইননিম কি হ'ব? অপশ্যনকেইটা যদি চাওঁ আমি দেখা পাম যে অপশ্যন নম্বৰ বিত কি দিছে? ডিজঅৰ্ডাৰ। ডিজঅৰ্ডাৰ মানে সেই টাৰ্বুলেণ্টৰ সাইননিম হ'ব, মানে কি অস্থিৰতাই বুজাব। কুৱেশ্যন নম্বৰ 6, চিলেক্ট দ্য এপ্ৰপ্ৰিয়েট এণ্টনিম অফ দ্য গিভন ৱৰ্ড। এবাণ্ডেণ্ট। এবাণ্ডেণ্টৰ কি সুধিছে? এণ্টনিম, বিপৰীত শব্দটো সুধিছে। এবাণ্ডেণ্ট মানে কি হয়? এবাণ্ডেণ্ট মানে হ'ল প্ৰচুৰ পৰিমাণে থকা, এইটো বুজায় এবাণ্ডেণ্ট। গতিকে তাৰ অপজিটটো বা এণ্টনিমটো কি হ'ব? কম বা একদম তাকৰ, সেইটো বুজাব। অপশ্যনকেইটা যদি চাওঁ, অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, স্কেয়াৰ্ছ। স্কেয়াৰ্ছ মানে হ'ল যে ইনচাফিচিয়েণ্ট বা নাটনি হোৱা। এবাণ্ডেণ্ট মানে হ'ল প্ৰচুৰ পৰিমাণে থকা, আৰু স্কেয়াৰ্ছ মানে হ'ল নাটনি হোৱা বা ইনচাফিচিয়েণ্ট। কুৱেশ্যন নম্বৰ 7, হোৱাট ইজ দ্য মষ্ট এপ্ৰপ্ৰিয়েট সাইননিম অফ দ্য গিভন ৱৰ্ড। প্ৰেচিপিটেট। প্ৰেচিপিটেটৰ সাইননিমটো সুধিছে। এতিয়া প্ৰেচিপিটেট মানে কি হয়? ইয়াৰ মিনিংটো হ'ল যে হঠাতে হোৱা বা জল্দিবাজি কৰা, এনেকুৱা মিনিং বুজায় প্ৰেচিপিটেটে। গতিকে তাৰ সাইননিমটো কি হ'ব? সাইননিমটো হ'ল, আমি অপশ্যনকেইটা যদি চাওঁ তেতিয়া দেখা পাম যে সাইননিম হ'ব অপশ্যন নম্বৰ এ, হেজেন। হেজেন মানে হ'ল জল্দি কৰা। কুৱেশ্যন নম্বৰ 8, চিলেক্ট দ্য সাইননিম অফ দ্য গিভন ৱৰ্ড এনয়। এনয় সাইননিম সুধিছে। এনয় মানে হ'ল খং কৰা বা পৰেচান হোৱা, এনেকুৱা বুজায়।
গতিকে তাৰ যদি সমাৰ্থক শব্দটো লাগে বা সাইনোনিম লাগে আমি অপশ্যনকেইটাৰ ভিতৰত পাম যে অপশ্যন নম্বৰ এ ইৰিটেট। ইৰিটেট মানে হ'ল বিৰক্ত হোৱা বা খং কৰা তেনেকুৱা টাইপ বুজায়। গতিকে এনয়ৰ সাইনোনিম হ'ব ইৰিটেট। কুৱেশ্যন নম্বৰ 9, চিলেক্ট দ্য মষ্ট এপ্ৰপ্ৰিয়েট সাইনোনিম অফ দ্য গিভন ৱৰ্ড পাৰজিউৰি। পাৰজিউৰিৰ সাইনোনিম কৰিছে। একচুৱেলি পাৰজিউৰি মানে হয় কি? পাৰজিউৰি মানে হ'ল যে মিছা সাক্ষী দিয়া বা মিছলীয়া তেনেকুৱা বুজায়। গতিকে ইয়াৰ সাইনোনিমটো অপশ্যনকেইটাৰ ভিতৰৰ পৰা আমি কোনটো পাম? অপশ্যন নম্বৰ ডি ফলছহুড। ফলছহুড মানে কি? মিছা বা মিছলীয়া। কুৱেশ্যন নম্বৰ 10, চিলেক্ট দ্য মষ্ট এপ্ৰপ্ৰিয়েট সাইনোনিম অফ দ্য গিভন ৱৰ্ড কণ্ট্ৰাডিক্ট। কণ্ট্ৰাডিক্ট ৱৰ্ডটোৰ সাইনোনিম কৰিছে। একচুৱেলি কণ্ট্ৰাডিক্ট মানে হয় কি? কণ্ট্ৰাডিক্ট মানে হ'ল কোনো কথা বা বিষয়ৰ বিৰোধ কৰা। এতিয়া তাৰ সাইনোনিমটো কি হ'ব? অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি কণ্ট্ৰাভেন। কণ্ট্ৰাভেন মানে কি হ'ল? কোনো নিয়ম কানুন উলংঘা কৰা বা বিৰোধ কৰা। একে হয়। কুৱেশ্যন নম্বৰ 11, চিলেক্ট দ্য সাইনোনিম অফ দ্য গিভন ৱৰ্ড অবষ্টিনেট। অবষ্টিনেটৰ কি সুধিছে আমাক? সাইনোনিম সুধিছে। এতিয়া অবষ্টিনেট মানে কি হয়? অবষ্টিনেট মানে হ'ল নিজৰ মত বা স্থিতিত অটল থকা, নিজৰ মতে চলি থকা বা নিজে যিটো কয় সেইটোৱে কাৰেক্ট বুলি ভাবি থকা। বেলেগৰ হাজাৰবাৰ ক'লেও যাতে বেলেগৰটো নুশুনে, নিজৰ মততে অটল থকা, তো তেনেকুৱা বুজায়। এতিয়া তাৰ সাইনোনিমটো কি হ'ব? অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি ষ্টাবৰ্ণ। ষ্টাবৰ্ণ মানে কি হ'ল? নিজৰ মতত চলা বা জিদ্দি লোক, তো তেনেকুৱা বুজায়। হেল্ল' ফ্ৰেণ্ডছ, এনেদৰে প্ৰতিটো বিষয়ৰ ওপৰত ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক গোটাই কিনে ভিডিঅ' আকাৰে দি থকা হৈছে। যিহেতু এক্সামলৈ বহুখিনি সময় কম আছে, এই কম সময়খিনিত যিমান পাৰি ইম্পৰ্টেণ্ট টপিকবিলাকৰ ওপৰত এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক চিলেক্ট কৰি কিনে ভিডিঅ' আকাৰে এনেদৰে দি থকা হৈছে। গতিকে যদি এই ভিডিঅ'টো ভাল হৈছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব, আৰু যদি আগন্তুক সময়তো তেনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'বিলাক সময়মতে পাই থাকিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আহক আমি কুৱেশ্যন নম্বৰ 12টো আলোচনা কৰোঁ। চিলেক্ট দ্য এণ্টনিম অফ দ্য গিভন ৱৰ্ড। এইটো কি আছে? এফ্লুৱেঞ্চ। ইয়াৰ কি হৈছে? এণ্টনিম সুধিছে। এতিয়া এফ্লুৱেঞ্চ মানে হয় কি? এফ্লুৱেঞ্চ মানে হয় যে ধন সম্পত্তিৰে সমৃদ্ধিশালী, মানে আমি ক'ব গ'লে ধনী মানুহ, ধন সম্পত্তিৰে সমৃদ্ধিশালী মানুহ। তাৰ এণ্টনিমটো কি হ'ব? দুখীয়া বা দৰিদ্ৰ। এতিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্টটো কোনটো হ'ব? অপশ্যন নম্বৰ এ পভাৰ্টি। পভাৰ্টি মানে কি? দৰিদ্ৰতা বা দৰিদ্ৰ। কুৱেশ্যন নম্বৰ 13, চিলেক্ট দ্য এণ্টনিম অফ দ্য গিভন ৱৰ্ড লেংগুইড। ইয়াৰ কি সুধিছে? এণ্টনিম সুধিছে। লেংগুইড মানে কি হয়? লেহেমীয়া বা লেজি বা দুৰ্বল এনেকুৱা বুজায়। এতিয়া ইয়াৰ যদি আমাক এণ্টনিমটো লাগে, এণ্টনিম কি হ'ব? ইয়াৰ এণ্টনিম হ'ব অপশ্যন নম্বৰ ডি এক্টিভ, মানে কি হ'ব? সক্ৰিয়। কুৱেশ্যন নম্বৰ 14, চিলেক্ট দ্য মষ্ট এপ্ৰপ্ৰিয়েট এণ্টনিম অফ দ্য গিভন ৱৰ্ড কনষ্ট্ৰিক্ট। কনষ্ট্ৰিক্টৰ কি সুধিছে? এণ্টনিম সুধিছে। এতিয়া কনষ্ট্ৰিক্ট মানে কি হয়? কনষ্ট্ৰিক্ট মানে হ'ল সংকুচিত কৰা। সংকুচিত কৰা মানে তাত ডায়ামিটাৰটো কমাই দিয়া, সৰু কৰি দিয়া, সেইটো হ'ল সংকুচিত কৰা। এতিয়া ইয়াৰ যদি এণ্টনিমটো লাগে, বিপৰীতটো লাগে, অপশ্যনকেইটাৰ ভিতৰত কাৰেক্টটো কি হ'ব? কাৰেক্টটো হ'ব অপশ্যন নম্বৰ বি ডাইলেট। ডাইলেট মানে কি? বহল, ডাঙৰ বা এক্সপানশ্যন কৰা, তো তেনেকুৱা বুজায়। কুৱেশ্যন নম্বৰ 15 আৰু আজিৰ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন। চিলেক্ট দ্য সাইনোনিম অফ দ্য গিভন ৱৰ্ড ফিবুল। ফিবুলৰ সাইনোনিম সুধিছে। ফিবুল মানে কি হয়? দুৰ্বল হয়, দুৰ্বল বুজায়। গতিকে ইয়াৰ সাইনোনিম কি হ'ব? অপশ্যনকেইটা যদি আমি চাওঁ, অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি উইক। গতিকে ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত এইখিনিতে সাইনোনিমৰ এণ্টনিমছৰ কুৱেশ্যন লৈ আহিছিলোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰিছে। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব, আৰু আগন্তুক সময়ত এনেদৰে প্ৰতিটো টপিকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰবোৰ ভিডিঅ' আকাৰে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহ'লে সময়মতে তাৰ নটিফিকেশ্যনটো পাই থাকিব। আৰু যদি কিবা নতুন টপিকৰ ওপৰত ভিডিঅ' লাগে তেতিয়াহ'লে মোক কমেণ্টত জনাব, মই নিশ্চয় প্ৰভাইড কৰিব চেষ্টা কৰিম। ধন্যবাদ।